হৰি ৰাম 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 হৰি ৰাম ৰাম হৰি খেলো তক বহে কমলনে তৰু ভকতৰ প্ৰেমে মগ্ন ভৈলা দামোদৰ পাছে সুবৰ্ণৰ খাতে নিজ হৈ যামাজে ধৰি নিয়া বিপ্ৰ কবৈ খাইলা দুৰাজে কনকদা বৰে জল ভৰি চক্ৰ পানী পাদ্য দিয়া দুই ভৰি ধুৱাইলা আপুনি এ ব্ৰাহ্মণৰ পাদুদক ধৰি আশীৰত ব্ৰাহ্মণ্য পুণ্যৰ শিক্ষা দেখান্ত লোকত ভগৱান কৃষ্ণই নিজে কৰ্ম কৰি আদৰ্শ দেখুৱাই থৈ গৈছে যে ভকতজন আহিলে চৰণ ধুৱাইছে নিজেই ভগৱান কৃষ্ণ আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদক লৈলা শিৰে আৰু চৰণ ধুৱাই নিজে ধুৱাইছে তেওঁৰ দাস দাসী বহুত আছে তেওঁৰ অষ্টমহিষী আইমাতৃ সকলো আছে তেওঁলোকক কোৱা নাই নিজে ধুৱাইছে আৰু চৰণ ধোৱা পানী শিৰত লৈছে ইফালে ইমান দূৰৰ পৰা অহা সেই ভিক্ষাৰীজনৰ এই ভৰি দুখন কি অৱস্থা গতিকে নিজে ধুৱাইছে এ ৰাম 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 কস্তুৰী কুংকুমে দিব সুগন্ধ চন্দনে সখীৰসৰ বাংগ ভৰি লেপিলা আপোনে দুয়ো পাৰ্শ্বে নিৰূপিলা ঘৃতৰ প্ৰদীপে দিব্য পুষ্পমালা চই আনি কৌতূহলে পিন্ধাইলা মাধৱে ব্ৰাহ্মণ নৰসিৰে গলে অমূল্য তাম্বুল সুবৰ্ণৰ খৰি ভৰি শুঞ্জা সখী বুলি হৰি দিলন্ত আদৰি ভাল ধেনু গুটি আনি বৎস সমন্বিতে প্ৰিয় বুলি নিবেদিলা ব্ৰাহ্মণৰ হাতে এহিমতে অৰ্চি আদি জক যদুৰাই বিনাই বেলা গিলা ব্ৰাহ্মণৰ মুখ চাই স্বামীৰ ইংগিত জানি সব্যা মহাসতী পাশ চাপি ব্ৰাহ্মণক কৰন্ত ভকতি যেতিয়া ভগৱান কৃষ্ণই সুন্দৰভাৱে ধূপ ধূনা জ্বলাইছে অগৰু চন্দনৰে ধুনীয়াকৈ গা পা ধুৱাইছে ধুৱাই তেওঁ পৰিষ্কাৰ কৰি সুন্দৰভাৱে আসনত বহিব দিছে সুন্দৰ আসনত সুন্দৰ গৃহত বহিব দি তেখেতে সব্যা ভাৰ্যাক এটা ইংগিত দিছে যে তুমি অকণমান তেওঁক অলপ সেৱা কৰা ভগৱন্তৰ ইংগিত এটা দিছে আৰু তেতিয়া তেওঁ লাহেকৈ ওচৰতে বহি তেওঁক বিচি দিছেগৈ এ হেমদন্ত ধৱল চামৰ কৰে ধৰি মৃদু কৰি ধীৰে ধীৰে বিচন্ত সুন্দৰী দৰিদ্ৰ ব্ৰাহ্মণ হৰি
রত শিরা কানি তাঙ্ক নারায়ণে সেৱা কৰন্ত আপুনি। প্ৰভু এই আগৰ পদত থাকি থৈ ধেনেও দান দিয়া বুলি দেখিছে। এতিয়া এই ধেনু মানে আমি জানো আমাৰ শাস্ত্ৰই কমতে ধেনু হ'লে গৰু, গাই গৰু হয়। যে কৃষ্ণ এই যেতিয়া বিপ্ৰ দামোদৰক শুশ্ৰূষা কৰি আছিল সেই সময়ত গৰুটো ক'ত আছিল? কেনেকেনো গৰুটো দান দিয়ে? কেনেকৈ দান দিলে? হয় দে প্ৰভু, বৰ সাংঘাতিক প্ৰশ্ন হ'লে দে। অতি সুন্দৰ প্ৰশ্ন এইবিলাক। আচলতে ধেনু মানে হ'ল গাই গৰু। কালিন্দীৰ তীৰত প্ৰভুৱে গোধেনু চৰাইছিলে, গতিকে বৃন্দাবনত গোধেনু চৰাইছিলে। ইয়াৰ আধ্যাত্মিক অৰ্থ হ'ল এনেধৰণৰ, ধেনু মানে হ'ল গাই গৰু, আৰু গাই গৰুৰ পৰা কি ওলায়? অমৃতবিলাক ওলায়, গাখীৰ ওলায়। গাখীৰৰ পৰা কি হয়? মাখন হয়, আৰু কি হয়? ঘি হয়, ক্ষীৰ হয়, গোটেইবিলাক অমৃতেই তাৰমানে অমৃত। সেইকাৰণে মাতৃক দুগ্ধ পান কৰি এটা শিশুৱে প্ৰায় বছৰটোলৈকে অকল মাতৃক দুগ্ধ পান কৰিয়েই থাকিব পাৰে। তাৰমানে তাত অমৃত আছে, ইমান ভিটামিনছ আছে, মিনাৰেলছ আছে তাত। গতিকে এইটো হ'ল এনেকুৱা মিনাৰেলছ ভিটামিনছ যে এইটো হ'ল মানে জ্ঞান অমৃত। এই ভাগৱতখন হ'ল ধেনু। ইয়াৰ পৰা যিটো নেকি অৰ্থ ওলাই আছে সেইটোৱে হ'ল আপোনাৰ এই তত্ত্ববিলাক যে ওলাই আছে, এই তত্ত্ববিলাকে হ'ল ক্ৰীম, দৈ, ঘি, মাখন, চানা, পনীৰ, দৈ আদি। আচলতে এইটো তেখেতক জ্ঞান দান দিছে, পৰম তত্ত্ব জ্ঞান দিছে বিপ্ৰ দামোদৰক। পৰম তত্ত্বৰ কথা আলাপ আলোচনা চলি আছে তাত, জীৱ আত্মা আৰু পৰমাত্মাৰ মিলনৰ কথা। আমিতো আদি সত্য যুগতে ওলাই আহিলোঁ প্ৰভুৰ সেই দেহৰ পৰা। গীতাতো লিখাই আছে, অগ্নিৰ স্ফুলিংগ যেন বাহিৰাই যায়, নিৰ্বাণক পালে পুনৰ ৰাখে সেই ঠাই। আকৌ আৰু এটা লিখিছে, যেন জোকে তিন্ন পাইলে এৰয় অপৰো, জীৱৰ দেহাৰ জান আহে সেই পতন্তৰ। গতিকে আমি সেই মহা অগ্নিকুৰাৰ পৰা সেই আদি সত্য যুগতে ওলাই অহা জীৱ এতিয়ালৈকে আৰু ঘৰ দেখা নাই। এই মায়াৰ বজাৰত আহি ইয়াতে কাৰোবাৰ ঘৰত বেচা কিনা হৈ আছোঁ। আৰু কোনে কিমান বেচিলে, কোনে কিমান কিনিলে, কোনে কিমান খালে, আৰু কিমানক আমি খালোঁ কোনো হিচাপ নাই তাৰমানে। কিন্তু ঘৰ পোৱা নাইগৈ এতিয়া। ভৱ সংসাৰ অনিতয় অসাৰ, নাহি কাৰো পৰিত্ৰাণ, সোণ হেৰো অবোধ অমন্তই, মায়াত মজিলে অকাৰ। এই মায়াৰ বজাৰত কেৱল আমি মজি থাকি ইয়াতে যে কিমান দুখ আছে তাকে সুখ মানি এই তাতে মজি থাকি আমি ঘৰলৈ যাব পৰা নাই, আনন্দলৈকে। য'ত আনন্দৰ ধাম আছিল তালৈকে যাব পৰা নাই, প্ৰভুৰ ওচৰলৈকে আৰু যাব আমি ৰাস্তা হেৰুৱাই পেলালোঁ। ঐত্যন্তিক সুখটো আমি এই ফুল ট্ৰেইনত উঠি যাৱাৰ লগে লগে যাব লাগিছে শিলিগুৰি, লৈ যায় কলকাতা। তাতে কলকাতা ষ্টেচনত যেতিয়া নুমাই দিলা, এই কলকাতা এডোখৰ পালোঁ, আহি যাব লাগিছিল শিলিগুৰি। নাই, ইয়াৰ পৰা ঘূৰিব লাগিল। আকৌ শিলিগুৰি বুলি টিকেট কাটোঁতে পালোঁ যায় নেপালত। তাতে নামিলে নেপালহে পালোঁ সেইডোখৰ আহি। শিলিগুৰি ক'ৰবাতে ৰ'ল। নাই, শিলিগুৰি টিকেট কাটিব লাগিব। এইবাৰো হ'ল ভুল। আকৌ কাউণ্টাৰত যাই ক'লোঁ ভুলকৈ। কোৱাৰ লগে লগে এইবাৰ টিকেট দিলে আপোনালোকক ক'ত? এইবাৰ একে বাংলাদেশত টিকেট দিলে। এইবাৰ যায় ট্ৰেইন সোমাল যায়, বাংলাদেশত সোমাল যায়। এনেকৈ ঘূৰি থাকোঁতে আমাৰ মানে
ফুল ট্ৰেইনত উঠোঁতে উঠি ঘূৰি ফুৰি আছোঁ তাৰমানে শুদ্ধ ট্ৰেইনখনত আজিলৈকে উঠিব পৰা নাই। গতিকে সেইটোৱে হৈছে আত্মা আৰু পৰমাত্মাৰ যি মিলনৰ কথা, সেইখিনিয়ে ধেনু দান দিয়া বুলি কৈছে। অৰ্থাৎ পৰম তত্ত্ব জ্ঞান ভগৱান কৃষ্ণই দামোদৰক দিছে। মূল বস্তু এইটো। ইয়াতে ৰিপুবিলাকক আমি পোহোঁতে আমি ভাগৰুৱা হৈ পৰোঁ, এনেকৈ বুঢ়া হওঁ। বুঢ়া হৈ কৰ্মফল লাগি গ'ল, পাপ আৰু পুণ্য দুয়োটা থাকি গ'ল। থাকি যাওঁতে আকৌ দেহা বুঢ়া হ'ল, দেহাটোৱে মাটিত বিলীন হৈ ছাই হৈ গ'লে নহয়, আত্মাটোতো মৰণ নাই, আত্মাটো ওলাই গ'লে কৰ্মফল দুটা গুচি গ'ল মনটোৰ লগত, বিচাৰ হ'ল, আকৌ তাৰ পঠাই দিলে অমুকত যোৱা, আকৌ কোনোবা মাতৃৰ গৰ্ভত সোমাই গ'লোঁ। এনেকৈ কোটি কোটিবাৰ মাতৃৰ গৰ্ভত সোমাই কোটি কোটিবাৰ জন্ম হৈ ইয়াতে উপজি মৰি উপজি আমি আছোঁ। গতিকে ফুল ট্ৰেইনত উঠি আছোঁ কেৱল, বহুত হাজাৰ হাজাৰ বছৰ ফুল ট্ৰেইনত উঠি পাৰ কৰাই দিলোঁ এতিয়া। কিন্তু এবাৰ মহান কৃপাত এই শুদ্ধ ট্ৰেইনত এবাৰহে অলপ উঠিব পাৰিছোঁ। এবাৰ কিন্তু শিলিগুৰি যাব ট্ৰেইন, এবাৰ শিলিগুৰি খাটাং যাব। কিবা সৌভাগ্য কমে তাৰমানে অভিজ্ঞতা হৈ গ'ল। মানে যেতিয়া মানুহে ফেইল হৈ থাকি অভিজ্ঞতা হৈ যায় না, ফেইল হোৱাটো ভাল, অভিজ্ঞতা বাঢ়ে। এলবাৰ্ট আইনষ্টাইনক এজন মানুহে সুধিছিল, আপুনি বাৰু ফেইল হৈছেনে নাই? বোলে হৈছোঁ, জীৱনত বোলে হৈছোঁ, একেবাৰে বহুবাৰ হ'লোঁ, পিছে আপোনাৰ মগজু কম, সেনেকৈ ক'লে মানুহজনে এলবাৰ্ট আইনষ্টাইনক, বিজ্ঞানী এজনক। তেতিয়া তেওঁ ক'লে কি, মগজু কম, কিন্তু এই ফেইল হোৱাৰ কাৰণে পাছ কৰিলোঁ বুলি ক'লে। এনে পাছ নকৰিলোঁ হয়, হ'লেহে পাছ কৰিব পাৰি। ফেইল কৰাটো ভাল, কিন্তু ফেইল হ'লে পাছ কৰিব পাৰি। কিন্তু চেষ্টা ৰখাটো ভাল, যাতে ট্ৰেইনখন ভুল ট্ৰেইনত উঠি নাযাওঁ। চেষ্টাটো থাকিব। হে ৰাম ৰাম ৰাম, অন্তে সপুৰৰ যতন নাৰী চই, বিপ্ৰসে বন্তে কৃষ্ণে দেখিয়া বিস্ময়। অন্যে কহে সবে গুণিয়া মনত, ইটো বিপ্ৰে কিনো পুণ্য কৰিলে পূৰ্বত। এ দেখোন তেলা গয় ঘিন ভিক্ষুক কুবেশ, গাঁৱে ফটা বসন মলিন মুক্ত কেশ। এই নগৰত থকা দ্বাৰকাৰ যিসকল নৰনাৰী আছে, আই মাতৃসকল, বাপসকলে যেতিয়া চিন্তা কৰিছে, বা আঁকোৱালি ধৰিলে কৃষ্ণই আহি, ই কুবেশ দেখাত ইমান কুৎসিত লাগে মানুহজন, ইমান ভিক্ষাৰী মানুহটো, আৰু লগতে আকৌ নিজে ভগৱান কৃষ্ণই ভৰি ধুৱালে, সুগন্ধি চন্দন গাত ঘঁহাই গা ধুৱাইও দিলে, ভৰি ধোৱা পানীও তেওঁ মূৰত ল'লে। আকৌ আইসকলক এতিয়া বিচিবও ইংগিত দিছে, সোণৰ আসনত বহাইছে, খাবলৈ সুন্দৰ মধুৰ পক পঞ্চামৃত আদি ভাল ভাল বস্তু দিছে। নগৰীয়াসকলে ভাবিছে, এই ভিক্ষাৰী মানুহজনৰ পূৰ্বতনো কি পুণ্য আছিলে ইমান। সেইকাৰণে এই মানে কোনো কাৰণতে কাৰোবাৰ বস্তু, ভাগৰ বস্তু কোনোবাই খাব নাপায়। ভগৱান কৃষ্ণক আৰু বলোৰাম আৰু যেতিয়া খৰি লুৰিব গৈছিলে, তেতিয়া এই চাউল চিৰা যে দি পঠাইছিলে শান্তিবনী গুৰু আয়ে, ৰাতিটো বিৰাট ঘোৰ বৰষুণ, বতাহ ধুমুহা থাকি ৰাতি এনেকৈ গছৰ ওপৰতে উঠি থাকিলে, ৰাতিটো বৰষুণত ভিজি থাকিল। এই ৰাতি ভোক লাগিল নহয়, আই মাতৃয়েতো কেইটামান চাউল চিৰা দি পঠাইছিলে খাবৰ কাৰণে। বিপদ আমোদৰৰ খুব ভোক আছিলে, খোৱাৰ লোৱাৰ বিৰাট চখ আছিলে। কৃষ্ণ আৰু বলৰামক নিদি তেওঁ মনে মনে অকলে খাই দিলে নহয় এওঁলোকৰ ভাগকেইটা।
ভগৱান কৃষ্ণটো জানেই বোলে ৰাতিতে বহু ৰাতি হ'ল বোলে ভোক লাগিছে আমাক অলপ দি আয়ে যায় গুৰু পত্নীয়ে যে দি পঠাইছিল খাৱা বস্তু আমাকো দিয়া তেতিয়া ক'লে কি নাই নহয় পৰি গ'ল ক'ৰবাত গছত উঠি ক'ৰবাত পৰি গ'ল সেই দুটা ভাগ খোৱাৰ কাৰণে আজি ইমান দৰিদ্ৰতাৰ থাকিব লগা কিন্তু ভগৱানৰ ভকতৰ কিন্তু ক'তো ভয় নাই দৰিদ্ৰতা কষ্টত আছে হয় কিন্তু ভক্তি থকাৰ কাৰণে ভগৱান সদায় সহায় হৈ আছে তেওঁক বিপদত নেপেলাই দেই আপোনাৰ কৰ্মফলখিনি বেয়া আপুনি কিবা এটা কৰিছে আপুনি ভকতি কৰি আছে কৰ্ম কিবা এটা বেয়া কৰিছে সেইখিনি আপুনি ভুগিব হয় কিন্তু আপোনাৰ ভগৱন্তৰ ভকতিখিনিৰ কাৰণে আপোনাক গোটেই আপোনাক মৰিব নিদিয়ে আপোনাক ৰাখিব আপোনাক উদ্ধাৰ কৰিবই কিন্তু ভাল জেগালৈ আপোনাক নিবই আপোনাক প্ৰসাদ দিব এতিয়া মোৰ ভক্তিৰ অল্পৰো নাহি হানিবই গৈছে কোনোবা এজন মানুহ গীতাত কৈছে কোনোবা এজন মানুহ শৰণ হ'ল কিবা কিবি কাৰণত শৰণটো ভস্ত কৰি দিলে সেইজনৰ কি গতি হ'ব গীতাত লিখা আছে এইটো তেওঁ এটা সময়ত ভগৱান কৃষ্ণৰ প্ৰসাদ তেওঁ পাই যাব যেনে অজামিলে পালে পাবই কিন্তু এই কৰ্মখিনি বেয়া কৰ্মখিনি আপুনি ভুগিব লাগিব কাৰণ কৰ্মফলটো সকলোৱে ভুগিব লাগিব কিন্তু আপোনাক বিপদত পৰিব নিদিয়ে সেইকাৰণে বিপদ আমোদ উদ্ধাৰ কৰিছে ভক্তিৰ কাৰণে এ ৰাম 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 এ তিনিও লোকৰ গুৰু যিটো কৃষ্ণ দেৱ আপুনি কৰন্ত হেন ব্ৰাহ্মণ কহেব